আহি গ'লো আপোনালোকৰ মাজত বঙাইগাঁৱৰ এখন বৃহৎ খেল, যোনখন নেকি আপোনালোকে গড়াইমাৰী বজাৰৰ একদম মেইন বজাৰৰ পইণ্টতে আপোনালোকে এই কাউণ্টাৰটো পাব। এইখনে হৈছে গড়াইমাৰী খেলখন, য'ত নেকি 15 আগষ্টৰ দিনাখন মানে ইণ্ডিপেণ্ডেন্স ডেৰ দিনাখন সকলোৰে মনত আনন্দিত, আৰু আমি এইখন খেল আপোনালোকে চাব পাৰে। 80th ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন, যোনখন চিলড্ৰেন স্পৰ্টছ এণ্ড আমাৰ খেলখন গড়াইমাৰীত মানে ইয়াত অনুষ্ঠিত হ'ব 15 আগষ্টৰ দিনাখন। ইয়াত আপোনালোকে চাব পাৰে 50,000, 30,000, 1 লাখ আৰু 20,000 কেছ মানি আছে। আৰু লগতে যদি আপোনালোকে আহে, যেনেকৈ ইফালৰ পৰা যদি আপোনালোকে গোৱালপাৰা পিনৰ পৰা যদি আহে, বঙাইগাঁও পিনৰ পৰা আহে, তো আপোনালোকে ৰাইট ছাইডতে আমাৰ অপজিটত আছে চাব পাৰে RRM অটো কাৰ ৱৰ্ল্ডৰ সন্মুখতে আপোনালোকে এই কাউণ্টাৰটো পাব। এইটো কাউণ্টাৰ পাব আপোনালোকে, য'ত নেকি ইতিমধ্যে আমাৰ 4খন টিকটৰ খেলৰ কাৰ ইতিমধ্যে আমাৰ গোটেইখিনি কাৰ আহি পালে। তো আপোনালোকে যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি ইফালৰ পৰা আহে, মানে আপোনালোকে যদি বঙাইগাঁও ফালৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকে অকণমান আগবাঢ়ি গ'লে আপোনালোকে গেৰুকাবাৰী থানাখন পাব, আৰু বিজনী পোৱাৰ আগতে আপোনালোকে এই কাউণ্টাৰটো পাই যাব। তো যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, আপোনালোকে সকলোৱে আহিব বুলি আৰু ইয়াত উপস্থিত থাকিব বুলি মই আশা ৰাখিলোঁ। আৰু যিহেতু 15 আগষ্টৰ দিনাখন খেলখন হ'ব, সকলোৱে আহিব, সকলোকে লগ পাম লাইভত। আৰু আপোনালোকক জনাব বিচাৰোঁ 1 লাখ কেছ মানি 4টাকে প্ৰাইজ পাব। এয়া চাইছে, ইয়াত 50,000, 30,000, 1 লাখ 20,000, কিন্তু 1 লাখ আপোনালোকে 4টাকে কেছ প্ৰাইজ পাব, আৰু 50,000 আপোনালোকে মুঠ 4টাকে কেছ প্ৰাইজ পাব। আৰু লগতে আপোনালোকে চাইছে আমাৰ 4খনকৈ কাৰ ইয়াত অলৰেডি আহি পালে। যিহেতু 15 আগষ্টৰ দিনাখন খেল, টাইম হাতত নাই, যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। স্কুটি থাকিব এণ্ড বাইক থাকিব, গোটেইখিনি প্ৰাইজে আমাৰ মাজত অলৰেডি গোটেইখিনি ইয়াত এভেইলেবল হৈ গৈছে। যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰিব, সকলোৱে উপস্থিত থাকিব বুলি মই আপোনালোকক আশা ৰাখিলোঁ। ধন্যবাদ। চাব পাৰে আপোনালোকে যদি কিছুমানে টিকেট ক্ৰয় কৰাৰ পাছত কোনোবাই যদি ভাবে যে দাদা মোক গাড়ীখন নালাগে, মোক কেছ টকা লাগে, তেতিয়াহ'লে আপোনালোকক কেছ টকা প্ৰভাইড কৰা হ'ব। যদি কোনোবাই গাড়ী ল'ব, মানে গাড়ীখন পোৱাৰ পাছতো যদি গাড়ীখন ল'ব নিবিচাৰে, তেতিয়াহ'লে তেওঁলোকক গাড়ীৰ বিনিময়ে কেছ দিয়া হ'ব। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি যাব। যোনখন নেকি 80th ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যনৰ ফালৰ পৰা খেল হৈছে, ইয়াতে বিভিন্ন ধৰণৰ কাৰ আছে। ফাৰ্ষ্ট প্ৰাইজ আছে এখন, ছেকেণ্ড প্ৰাইজ, গোটেইবোৰ কাৰ, লগত বাইক এণ্ড স্কুটি। তো আপোনালোকৰ কি ৰাখিছে গোটেইখিনি দেখুৱাই। এয়া চাইছে, এইখন হৈছে আমাৰ মাজত লটাৰী খেলৰ টিকেট, য'ত নেকি 15টাকে, মুঠ 15টাকে পুৰস্কাৰ ৰাখিছে। তো আপোনালোকে টোটেল মানে টিকেটত কিমানটা প্ৰাইজ ৰাখিছে? আমাৰ টিকেটত 15টা প্ৰাইজ আছে। হয়। 4চকীয়া বাহন। আচ্ছা। আৰু দুটা আমাৰ এটা বাইক, এটা স্কুটি। এটা বাইক, এটা স্কুটি, মানে টিকেটত মানে 4খন বাহন আৰু দুখন বাইক, মানে দুখন বাইক ক'ব গ'লে। ঠিক আছে। আৰু বুকৰ প্ৰাইজত আছে আমাৰ ফাৰ্ষ্ট প্ৰাইজ আছে স্কুটি, 2 নম্বৰ প্ৰাইজ আছে 50,000 কেছ, 3 নম্বৰত আছে 30,000 কেছ, 4 নম্বৰত আছে 20,000 টকা কেছ। আজ খেলে তেতিয়াহ'লে বুকৰ খেলত আপোনালোকে কি বুলি ক'লে, কিমানটা প্ৰাইজ আছে বুলি ক'লে? বুকৰ খেলত 4টা প্ৰাইজ আছে। 4টা প্ৰাইজ আছে। স্কুটি, হয়। সেকেন্ড প্ৰাইজ হ'ল আপোনাৰ 50,000, থাৰ্ড প্ৰাইজ হ'ল আপোনাৰ 30,000, আৰু ফৰ্থ প্ৰাইজ হ'ল 20,000। 20,000। আৰু শুনিছোঁ কিবা এটা 1 লাখ টকা প্ৰাইজ ৰাখিছে, সেইটো মানে আমাৰ এই টিকেটৰ খেলত। তো আপোনালোকে শুনিছে, মানে যদি আপোনালোকে টিকেটখন লয়, তেতিয়াহ'লে আপোনালোকে গাড়ীও পাব। চ' এয়া চাইছে, যেনেকৈ আপোনালোকে এইখন ফাৰ্ষ্ট প্ৰাইজ মোৰ লগত লাগি আছে, গাড়ী, আৰু লগতে আপোনালোকে এখন টিকেটত এটা নাম্বাৰ যদি আপোনালোকৰ লাগি যায়, তেতিয়াহ'লে কেছ 1 লাখ টকা আপোনালোকে ঘৰত লৈ যাব পাৰিব। এয়া আমাৰ মাজত ফাৰ্ষ্ট প্ৰাইজ। তো ফাৰ্ষ্ট প্ৰাইজটো পূৰা বাম্পাৰ হেভি কাৰ এখন ৰাখিছে। তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। চাওক ইয়াৰে গাড়ীখনৰ লুকছটো চাওক। তো এয়া হৈছে আমাৰ গড়াইমাৰীত খেলখন, আপোনালোকে যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰিব। আৰু মানে হেভি কাৰ ৰাখিছে ইয়াতে। এটা পুৰস্কাৰ নহয় গাড়ী, কিন্তু ইতিমধ্যে আমাৰ মাজত বৰ্তমান ষ্টকত 4খন গাড়ী আছে। এয়া 5 নম্বৰ প্ৰাইজত এখন কাৰ ৰাখিছে। আৰু লগতে আপোনালোকে যদি চাই 6 নম্বৰ প্ৰাইজত এইখন কাৰ, 7 নম্বৰ প্ৰাইজত, এইখন 7 নম্বৰ প্ৰাইজত এইখন কাৰ। এয়া চাইছে, আপোনালোকক মই গোটেইখিনি দেখুৱাইছোঁ। আৰু এয়া হৈছে আমাৰ 16 নম্বৰ কাৰে ইয়াত এভেইলেবল মানে আহিছে, বাকীবোৰ মানে বাহিৰত লৈ গৈছে। আপোনালোকে যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি যাব, কাৰণ যোনখন গাড়ী মই আপোনালোকক দেখুৱাইছোঁ, আৰু লগত আপোনালোকক মই টিকেটখন দেখুৱাইছোঁ। তো টিকেটখনত মুঠ কি আছে, টিকেটখনত মুঠ যদি আপোনালোকে চায়, তেতিয়াহ'লে টিকেটখনত আপোনালোকে চাব পাৰে ইয়াত টোটেল 15টাকে এনেকুৱা প্ৰাইচ আছে, 15টা। ওপৰৰ নম্বৰটোত বেছিকৈ কল কৰিব, তাত পে'মেণ্ট কৰিব, স্কেনাৰ দিয়া আছে। আৰু ওপৰৰ নম্বৰটোত ৰাতি 12টালৈকে পাব, আৰু তলৰ নম্বৰটোতো আপোনালোকে ফোন কৰি টিকেট ক্ৰয় কৰিব। তো আৰু মই আপোনালোকক এটি গুৰুত্বপূৰ্ণ কথা কওঁ, সকলোতকৈ ভাল কথা, আপোনালোকে 15 আগষ্টৰ দিনাখন ইণ্ডিপেণ্ডেন্স ডেৰ দিনাখন সকলোৱে বহুত মনতে আনন্দিত মানে ফিল কৰে। আৰু সেইদিনাখনে আমাৰ মাজত এই খেলখন অনুষ্ঠিত হ'ব। সকলোবোৰে আহিব, বহুত ভাল লাগিব। আপোনালোকে যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰি, মানে ৰিজাল্টটোৰ কাৰণে আপোনালোকে লাইভ পাব। আৰু মোৰ চেনেলতো আপোনালোকে পাই যাব। আৰু আপোনালোকে মানে খেলখন একদম জেনুইন খেল, কাৰণ যিহেতু আমি 15 তাৰিখ ইণ্ডিপেণ্ডেন্স ডেৰ দিনাখন খেলখন হ'ব, সকলোৱে আহিব, সকলোকে লগ পাম। আপোনালোকে যদি অনলাইন ৰাতি প্ৰায় 12টালৈকে বুকিং কৰিব বিচাৰে, তেতিয়াহ'লে 9395905800 আপোনালোকে কল কৰি বুক কৰিব পাৰে। আৰু আপোনালোকে যিমান পাৰে এই খেলখনৰ মানে যোনটো ভিডিঅ' যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, যেন সকলোৱে আহি কিনে এই খেলখন উপভোগ কৰিব পাৰে।